নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। মনস্থ কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আহিছে। বৰপেটা, গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিফু, শিলচৰ, কোকৰাঝাৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, আছাম নিউ প্ৰাইভেট জব, এমেজন ৱৰ্ক ফ্ৰম হোম, অল ডিষ্ট্ৰিক্ট আছাম প্ৰাইভেট জব। ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে এইবোৰে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। জিলাই জিলাই চাকৰি আহিল। গুৱাহাটী, বৰপেটা, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ, কোকৰাঝাৰ, দৰং, যোৰহাট, ডিফু, গোলাঘাট, 15,000 to 30,000 অল ডিষ্ট্ৰিক্ট অফ আছাম প্ৰাইভেট জব। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে টাটা AIG গুৱাহাটীৰ পৰা ভেকেঞ্চি। এইটো চেনেল চেলছ মেনেজাৰ এজেঞ্চি চেলছৰ কাৰণে। এতিয়া আপোনালোকৰ ৰিক্ৰুট, ট্ৰেইন, মেনেজ এজেঞ্চি পাৰ্টনাৰ, লগতে ড্ৰাইভ কৰিব লাগিব হেল্থ ইঞ্চুৰেঞ্চ বিজনেছ থ্ৰু দ্য এজেঞ্চি চেনেল, আৰু ছাপৰ্ট কৰিব লাগিব এজেঞ্চিবোৰক টু এচিভ চেলছ টাৰ্গেট, আৰু এটা ষ্ট্ৰং এজেঞ্চি ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব। এইটো কাৰণে আপোনালোকৰ এলিজিবিলিটি হ'বলৈ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল, লগতে চাউণ্ড নলেজ হ'ব লাগিব, হেল্থ ইঞ্চুৰেঞ্চ ইজ মাষ্ট, এক্সপিৰিয়েঞ্চ হ'ব লাগিব, এজেঞ্চি চেনেল চেলছ ইজ মেণ্ডেটৰী, লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু টিম হেণ্ডলিং স্কিল হ'ব লাগিব। চেলাৰী এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড হিচাপে পাব। মেইল ID দিয়া আছে। 12 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি নলবাৰীৰ পৰা আহিছে। গভৰ্ণমেণ্ট ৰান NGO প্ৰজেক্ট এটাৰ কাৰণে ভেকেঞ্চি, কাউন্সিলৰ আৰু প্ৰয়েক্টিভ মেম্বাৰ, মাল্টিএক্সাৰৰ ভেকেঞ্চি। এইটো কাৰণে এটা মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'লে হ'ল, যিকোনো ষ্ট্ৰীমৰ, আৰ্টছ, চায়েন্স, কমাৰ্চ। ফোন নম্বৰটো দিয়া আছে। যদি ইণ্টাৰেষ্টেড আৰু যোগাযোগ কৰিবলৈ খোজে, দুটা পষ্টৰ কাৰণে মাষ্টাৰ্ছ হ'লে হ'ল, যিকোনো হ'লে হ'ল, ষ্ট্ৰীমৰ, আৰ্টছ হওক বা চায়েন্স বা কমাৰ্চ হওক। এতিয়া খালি উল্লেখ কৰা আছে এতিয়া মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'লে হ'ল। নলবাৰীত যদি চাকৰি কৰিব খোজে, বহুত কমেণ্ট কৰিও থাকে নলবাৰীৰ পৰা। সিহঁতে এপ্লাই কৰক। মেইল ID, ফোন নম্বৰ গোটেইখিনি দি আছে। 12 এপ্ৰিলৰ ভিতৰত কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয় নে ভেকেঞ্চি। এবাৰ হোটেলৰ পৰা ভেকেঞ্চি, পুষ্কাৰা চাৰোভাৰ, পৰ্টিকো, ডিব্ৰুগড়ৰ পৰা ভেকেঞ্চি, HR ছুপাৰভাইজাৰ, HR এক্সিকিউটিভ। এইটো কাৰণে MBA ইন HR কৰা হয়, লগতে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে MBA, চাইনিজ কমিউনিষ্ট, চাইনিজ CTB আৰু হাউচকিপিং হোটেল মেনেজমেণ্ট কৰা হ'লে হ'ল। মেইল ID তলত দিয়া হৈ আছে আপোনালোকৰ ফটোগ্ৰাফ, CV আৰু এক্সপেক্টেড চেলাৰী আৰু নটিছ পিৰিয়ড গোটেইখিনি আপোনালোকৰ ইনক্লুড কৰি মেইল কৰক 13 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি মাদাৰ জিনিয়াছ স্কুল, দিছপুৰৰ পৰা ভেকেঞ্চি, শিক্ষকৰ ভেকেঞ্চি, টিচাৰ পজিশ্যন, CBSE কাৰিকুলাম, SMS টিচাৰ, ক্লাছ 1 to ক্লাছ 5 পঢ়াব লাগিব, আৰু অল ছাবজেক্ট টিচাৰ 1 to ক্লাছ 5, নাৰ্চাৰী টু UKG টিচাৰৰ ভেকেঞ্চি আছে। আপোনালোকৰ মেইল ID তলত দিয়া হৈ আছে। যদি এলিজিবল হয় তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰক। যিহেতু 3টাকৈ ভেকেঞ্চি আছে, 3টা শিক্ষকৰ ভেকেঞ্চি। 13 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। ভেকেঞ্চি পাঞ্জাবাৰীৰ পৰা আহিছে। শিক্ষা পাব্লিক স্কুল, গুৱাহাটী পাঞ্জাবাৰী, মেথমেটিক্স টিচাৰ, OA লেভেল, ইংলিছ টিচাৰ OA লেভেল। এইটো কাৰণে আপোনালোকৰ মেইল ID দিয়া নাই, ডাইৰেক্ট ফোন নম্বৰ দি আছে। যোগাযোগখিনি কৰক 12 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি শ্যাম ৰুফ, উলুবাৰীৰ পৰা ভেকেঞ্চি, গুৱাহাটীৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ ভেকেঞ্চি। এই ধৰণে ৰেছপণ্ড কৰিব লাগিব কাষ্টমাৰ ইনকুৱাৰিজ থ্ৰু ফোন, ইমেইল, ইন পাৰ্চন। লিচেন এক্টিভলি টু আণ্ডাৰষ্টেণ্ড কাষ্টমাৰ নিডছ আৰু কনচাৰ্ণ। হেণ্ডেল কৰিব লাগিব কাষ্টমাৰ কমপ্লেইন আৰু প্ৰভাইড কৰিব লাগিব এপ্ৰপ্ৰিয়েট সলিউশ্যন। লগতে ফ'ল' আপ কৰিব লাগিব পে'মেণ্ট থ্ৰু কলিং, আপডেট পে'মেণ্ট ডিটেইলছ ইন CRM ছফ্টৱেৰ। লগতে ছাৰ্ভ কৰিব লাগিব প্ৰাইমেৰী পইণ্ট অফ কণ্টেক্ট ফৰ কাষ্টমাৰ। আৰু এলিজিবিলিটি হ'ব লাগিব গ্ৰেজুৱেশ্যন বা বেচেলৰ ডিগ্ৰী ইন কমিউনিকেশ্যন আৰু মাৰ্কেটিং, লগতে গুড কম্পিউটাৰ নলেজ এণ্ড CRM ছফ্টৱেৰ, লগতে ষ্ট্ৰং কমিউনিকেশ্যন অৰ্গেনাইজেশ্যন স্কিল হ'লে হ'ল। লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব এইটো। আৰু ষ্ট্ৰং নলেজ হ'ব লাগিব আপোনালোকৰ বেংগলী, ইংলিছ আৰু হিন্দী। চেলাৰী 15,000 to 22,000 পাৰ মান্থ পাব। মেইল ID দিয়া হৈ আছে। 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। ভেকেঞ্চি ভিজন কিউ গুৱাহাটীৰ ভেকেঞ্চি, ভালেকেইটা পষ্টৰ ভেকেঞ্চি।
শিক্ষকৰ ভেকেন্সি ইংলিছ ফেকাল্টি এটা ভেকেন্সি আছে, চেলাৰী 12,000 পৰা 18,000, এজ লিমিট 26 to 35 ইয়াৰ্ছ, লগতে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইন ইংলিছ বা ৰিলেটেড ফিল্ড হ'লে হ'ল, ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই, লগতে মিনিমাম যদি 6 মাহৰ এক্সপিৰিয়েঞ্চ আছে কম্পিটিটিভ এক্সামত পঢ়োৱা তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। আৰু অফিচ কৰ্ডিনেটৰ এইটো অনলি মেল কেণ্ডিডেটে পাৰিব, এটা ভেকেন্সি আছে আৰু 10,000 পৰা 15,000 আৰু এজ লিমিট 21 to 35 ইয়াৰ্ছ, গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন অফিচ এডমিনিষ্ট্ৰেশ্যন আৰু ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই। ডিজিটেল হেডৰ কাৰণে ভেকেন্সি আপোনালোকৰ আছে, এটা ভেকেন্সি আছে, চেলাৰী 11,000 to 16,000 পাৰ মান্থ, এজ লিমিট 21 to 35 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক। সেইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ভিডিঅ' এডিটিং, ভিডিঅ' গ্ৰাফিক্স ডিজাইনিং, লগতে ডিজিটেল মাৰ্কেটিং, ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই, আৰু এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ল। অফিচ বয় এটা ভেকেন্সি 8,000 to 12,000 পাৰ মান্থ, এজ লিমিট 18 to 30 ইয়াৰ্ছ, আৰু মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন 8 পাছ বা 10 পাছ, ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই। ফোন নম্বৰটো দিয়া হৈ আছে, মেইল আই ডি দিয়া হৈছে, য'তখিনি কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব যেতিয়া ইমেইলৰ থ্ৰু এপ্লাই কৰে। আৰু এইটো চাকৰিৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 12 এপ্ৰিল, চ' 12 এপ্ৰিলৰ ভিতৰত এইটো চাকৰি এপ্লাই কৰি দিব যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। এনে ভেকেন্সি টেলিকলাৰ ভেকেন্সি, এখন কোচিং ইনষ্টিটিউট ইটানগৰ অৰুণাচল প্ৰদেশৰ ভেকেন্সি, চেলাৰী 15,000 to 20,000 পাৰ মান্থ, লগতে ফ্ৰী লজিং ফুডিংখিনি দিয়া হ'ব। মেইল আই ডি দিয়া হৈছে, 12 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেন্সি মেফেয়াৰ স্প্ৰিং ভেলী ৰিচৰ্টৰ ভেকেন্সি গুৱাহাটীৰ, চেলছ মেনেজাৰ, ইঞ্জিনিয়াৰ এক্সিকিউটিভ, তাৰপিছত ইঞ্জিনিয়াৰ ছুপাৰভাইজাৰ, এইকেইটাৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ল। আৰু চেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন, ফাইনেন্স এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ MBA বা BCom পাছ বা MCom পাছ, চেলছ কৰ্ডিনেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন, আৰু গেষ্ট ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেণ্ট, আৰু এছিষ্টেণ্ট মেনেজাৰ আৰু F&B মেনেজাৰৰ কাৰণে হোটেল মেনেজমেণ্ট বা গ্ৰেজুৱেশ্যন। চ' তলত মেইল আই ডি দুটা দিয়া হৈ আছে, 12 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেন্সি আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ভেকেন্সি, ইউনিট এইচাৰ, হেল্থ কেয়াৰ ছেক্টৰৰ ভেকেন্সি, ভালেকেইখন লোকেশ্যনৰ ভেকেন্সি, গুৱাহাটী, বৰপেটা, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট আৰু দৰং, কোকৰাঝাৰ, ডিফু, গোলাঘাট। চ' এইটো কাৰণে MBA বা PGD BM ইন এইচাৰ কৰা হ'লে হ'ল, আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ হস্পিটেল হেল্থ কেয়াৰ ছেক্টৰ হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব, চেলাৰী নেগচিয়েবল। মেইল আই ডি দিয়া হৈ আছে, আৰু ইণ্টাৰেষ্ট যদি হয় 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক, যদি এলিজিবল হয় তেতিয়া এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰক, আৰু এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব, তেতিয়াহে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ মই আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰাম পেজ আছে, জইন কৰিবলৈ নাপাহৰিব। তাতে আপডেটবোৰ দি থকা হয় যিকোনো চাকৰিৰে, ইয়াত ভিডিঅ'ত কিছুমান আপডেট দিয়া হয়, এইবোৰ আমাৰ গ্ৰুপবিলাকত এতিয়া হয়, সেইটো গ্ৰুপবোৰ জইন কৰি থ'ব। আৰু কিবা যদি বুজি পোৱা কমেণ্ট কৰক, খালি কোনখন ডিষ্ট্ৰিক্টৰ ভেকেন্সি লাগে সেইটোও কমেণ্ট কৰি জনাব। আমাৰ গ্ৰুপ আছে, গ্ৰুপবোৰ জইন কৰি আজিলৈ মানে কাইলৈ লগ পাম একেলগে চেনেলত।